কোনে কাক পিটিছে ঠিক নাই কাৰোবাৰ ডিঙিত কাৰোবাৰ চেপা কাৰোবাৰ পিঠিত কাৰোবাৰ ভুকু ৰণক্ষেত্ৰত মুখামুখি দুটা ফুই এয়া যুদ্ধ চোৱা মানুহ আৰু এয়া যুঁজাৰু বাহিনী ঘটনা বিলাসীপাৰাৰ ফগুনমাৰী গাঁও পঞ্চায়তৰ কদমতলা দ্বিতীয় খণ্ড গাঁৱত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ঘটনাত আহত হ'ল 7 জন লোক ঘটনাৰ আৰম্ভণি এটা অভিযোগক কেন্দ্ৰ কৰি একাংশ ৰাইজৰ অভিযোগ ফগুনমাৰী গাঁও পঞ্চায়তত হৈছে দুৰ্নীতি পঞ্চায়তৰ প্ৰাক্তন সভাপতি খণ্ড উন্নয়ন বিষয়া সচিবৰ প্ৰতি অভিযোগৰ তৰ্জনী অভিযোগ তুলি একাংশ ৰাইজ সমবেত হৈছিল কিন্তু তাতে হ'ল অথন্তৰ অভিযোগ উঠিছে পঞ্চায়তৰ প্ৰাক্তন সভাপতি অতৱাৰ হুছেইনৰ গুণ্ডা বাহিনী আক্ৰমণ কৰিলে অভিযোগকাৰী প্ৰাক্তন সভাপতি জনৰ কিছুমান ভেৰণীয়া গুণ্ডা বাহিনী মানে উগ্ৰ মানুহক আনি আমাৰ আজিৰ এই অনুষ্ঠানত মানে বহুত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে যাৰ পৰিপ্ৰেক্ষিতত আজি সম্পূৰ্ণভাৱে আমি যিখিনি আমি কাৰ্যসূচী লৈছিলোঁ সেইখিনি আধাৰুৱা হৈ থাকে দুই পক্ষৰ তয়াময়াৰ 2018-19 বিত্তীয় বৰ্ষৰ পৰা 2023-24 বিত্তীয় বৰ্ষত দুৰ্নীতিৰ অভিযোগ উঠিছে অনুমোদিত 30 কোটি টকাৰ অপব্যয়ৰ অভিযোগ 2 কোটিৰো কাম সম্পন্ন নকৰাৰ অভিযোগ সম্পৰ্কত প্ৰাক্তন পাৰিষদে ক'লে 2018-19 বিত্তীয় বৰ্ষৰ পৰা 2024-25 লৈকে আমাৰ ফগুনমাৰী গাঁও পঞ্চায়তত নাৰায়লগাঁও খণ্ড উন্নয়ন ফালৰ পৰা 30 কোটি টকাৰ কাম আবণ্টন দিয়া এই 30 কোটি টকাৰ কামৰ ভিতৰত 2 কোটি টকাৰ কাম হোৱা নাই প্ৰাক্তন সভাপতি অতৱাৰ হুছেইনে নায়েৰ আলগা খণ্ড উন্নয়ন বিষয়া আৰু সচিবৰ সৈতে মিলি দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে কিন্তু অভিযোগ উত্থাপনৰ পাছতেই এই পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে যে যিয়ে যাক যেনেকৈ পাৰিছে তেনেকৈ মাৰিছে শেষত ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰাৰ আৰক্ষীৰ দল ভয়াৱহ মাৰপিটৰ ঘটনাত আহত সকলোকে ভৰ্তি কৰোৱা হয় বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত উত্থাপিত অভিযোগৰ সঠিক তদন্তৰ বাবে মুখ্যমন্ত্ৰীলৈ কৰজোৰে প্ৰাৰ্থনা আপোনালোকৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে এইজন প্ৰাক্তন সভাপতি তেখেতৰ লগত খণ্ড উন্নয়ন বিষয়া জুনিয়ৰ ইঞ্জিনিয়াৰ গাঁও পঞ্চায়তৰ সচিব একত্ৰসকলক সাঙুৰি পূৰ্ণ এটা তদন্ত লৈ আমাৰ ফগুনমাৰী গাঁও পঞ্চায়তৰ মানুহক এটা ন্যায় দিব আৰু দোষীক উপযুক্ত শাস্তি দিব বিলাসীপাৰাৰ পৰা নুৰ আফৰজুল ইছলাম ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ